যদি আপোনাৰ ঘৰত জব কাৰ্ড এখন আছে সেই জব কাৰ্ডখন এক্টিভ ৰাখিবলৈ আপোনালোকে কিন্তু ইকেআইচি কৰিব লাগিব। যদি আপোনালোকে ইকেআইচি নকৰে তেনেহ'লে জব কাৰ্ডৰ জৰিয়তে যিসমূহ চৰকাৰী সা সুবিধা পোৱা যায় সেইসমূহ পোৱা আপোনাৰ বন্ধ হৈ যাব বা আপোনাৰ জব কাৰ্ডখন ক্লোজ কৰি দিয়া হ'ব। গতিকে আপোনাৰ জব কাৰ্ডখন ইকেআইচি কৰাটো আপোনালোকৰ সকলোৰ বাবে মেণ্ডেটৰী। তো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কিন্তু আপোনালোকক সেই প্ৰচেছটো দেখুৱাম যে আপোনালোকে জব কাৰ্ডখন কেনেকৈ ইকেআইচি কৰিব পাৰিব। আপোনালোকৰ জব কাৰ্ডত যিমান কেইজন সদস্য আছে গোটেইকেইজনৰ কিন্তু ইকেআইচি কৰাটো বাধ্যতামূলক। তো কেনেকৈ জব কাৰ্ডৰ ইকেআইচি কৰিব সেয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। জব কাৰ্ডখন ইকেআইচি কৰিবলৈ আপোনালোকে দুটা এপছ ডাউনলোডিং কৰিব লাগিব। তো মই আপোনালোকক দুটা এপছৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিম অথবা আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰাও ডাউনলোডিং কৰিব পাৰিব। এতিয়া বলক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ যে আপোনালোকে জব কাৰ্ডখন কেনেকৈ ইকেআইচি কমপ্লিট কৰিব। প্লে ষ্ট'ৰত অহাৰ পিছত প্ৰথমতে আপোনালোকে দুটাকৈ এপছ ইনষ্টল কৰিব লাগিব। প্ৰথমটো হ'ল আধাৰ চাৰ্ভিচ। আপোনালোকে এইটো কি কৰিব ইনষ্টল কৰিব লাগিব। এই যেটো মই কিন্তু অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। আপোনালোকে এইটো ইনষ্টল কৰিব, ইনষ্টল কৰি জাষ্ট ওপেন কৰিব বা ইনষ্টল কৰিলেই হ'ব। দ্বিতীয় কাম আৰু একো নাই, এইটোৰ জাষ্ট আপোনালোকে কৰিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে জব কাৰ্ড ইকেআইচি এপছটো ইনষ্টল কৰিব লাগিব। মই এনেকুৱাকৈ জব কাৰ্ড ইকেআইচি এপছ বুলি লিখি চাৰ্চ কৰিলোঁ। প্ৰথম যিটো এপছ আপোনালোকে দেখিবলৈ পাইছে এই যিটো এপছ এইটো আপোনালোকে ইনষ্টল কৰিব। মই অলৰেডি ইনষ্টল কৰিছোঁ। এতিয়া জাষ্ট আপোনালোকে এই যিটো এপছ আছে MG এনৰেগা মোবাইল মনিটৰিং চিষ্টেম এপ, এই এপটো আপোনালোকে ডাইৰেক্ট ওপেন কৰিব। অ'কে, তো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এপটো ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত আপুনি জাষ্ট অলপ ৱেইট কৰিব। এতিয়া জাষ্ট ইয়াতে দেখিবলৈ পাইছে ইউজাৰ আইডি আৰু পাছৱৰ্ড আপোনালোকে দেখিবলৈ পাইছে। এতিয়া এই ইউজাৰ আইডি আৰু পাছৱৰ্ড ক'ত পাব সেই বিষয়ে মই ভিডিঅ'টোৰ শেষৰ ফালে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব। তো মই ইয়াতে পাছৱৰ্ড আৰু ইউজাৰ আইডি বহাই দি আছোঁ। তাৰপিছত মই ইয়াতে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। ইউজাৰ আইডি পাছৱৰ্ড বহাই লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চাৰিটাকৈ অপশ্যন আহিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো এতিয়া আপোনালোকে জাষ্ট কি কৰিব লাগিব, কেপচাৰ এটেণ্ডেড আপলোডেড এনেকুৱাকৈ আহিছে। আপোনালোকে শেষৰ যিটো 4 নম্বৰ দেখিছে ইকেআইচি ৱৰ্কাৰ্ছ, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ লগে লগে চিলেক্ট ভিলেজ অপশ্যন যিটো দেখিবলৈ পাইছে এই চিলেক্ট ভিলেজ অপশ্যনত ক্লিক কৰিব লাগিব। চিলেক্ট ভিলেজ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত যিমান গাঁৱৰ নাম আছে গোটেইকেইটা গাঁৱৰ নাম ইয়াতে শ্ব' কৰিব। আপোনালোকৰ গাঁৱৰ নাম ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। অ'কে, গাঁৱৰ নামটো যেতিয়া চিলেক্ট কৰিব আপোনাৰ জব কাৰ্ডটো চিলেক্ট কৰিবলৈ দিব। তো মই ইয়াতে গাঁৱৰ নামটো চিলেক্ট কৰি ল'ব। ইয়াতে চাওক চিলেক্ট জব কাৰ্ড আহি গৈছে। আপোনালোকে চিলেক্ট জব কাৰ্ড অপশ্যনত চাৰ্চ অপশ্যনত যেতিয়া ক্লিক কৰিব, চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গাঁৱত যিমান জব কাৰ্ডধাৰী মানুহ আছে সকলো মানুহৰ বা সেই লিষ্টটো কিন্তু ইয়াৰ পৰা ওলাই আহি যাব। তো আপোনালোকে ইয়াৰ পৰা যদি এটা এটাকৈ বাছি ওলাবলৈ যায় আপোনালোকৰ নামটো তেনেক্ষেত্ৰত কিন্তু বহুত সময় লাগি যাব। তো তাৰ বাবে আপোনালোকে ইজিলি ডাইৰেক্ট কি কৰিব পাৰিব, আপোনালোকৰ যিটো নেকি জব কাৰ্ড শেষৰ 4 সংখ্যা আপোনালোকে জাষ্ট ইয়াতে চাৰ্চ কৰিব লাগিব। ওপৰৰ ফালে যিটো চাৰ্চ অপশ্যন আছে তাতে আপোনালোকে চাৰ্চ কৰিব লাগিব। তো মই ইয়াতে জব কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো কিন্তু ইয়াতে আহি যাব। আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা এই যিটো চাৰ্চ ৱৰ্কাৰ আছে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জব কাৰ্ডত যিমান কেইজন সদস্য আছে গোটেইকেইজনৰ নাম এনেকুৱাকৈ শ্ব' কৰিব। ইয়াতে প্ৰথমটো চাওক অলৰেডি ইকেআইচি কৰা আছে। দ্বিতীয়জনৰ ইকেআইচি কৰিব লাগিব। ইকেআইচি আপোনালোকে দেখিবলৈ পাইছে প্ৰথমজনৰ অলৰেডি ব্লু টিত হৈ আছে, গ্ৰীণ টিত অলৰেডি ইকেআইচি কৰা আছে আৰু এই তলৰটো দেখিবলৈ পাইছে ব্লেক হৈ আছে। এজনৰ এতিয়ালৈকে ইকেআইচি কৰা হোৱা নাই। এজনৰ ইকেআইচি কৰাৰ বাবে যিটো ৰাইট টিত আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত কিন্তু ইয়াতে আপোনালোকৰ যোনজন ব্যক্তিৰ সেইজনৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। এই যিটো আধাৰ ফেচ অথেণ্টিকেশ্যন RTF ইনষ্টল কৰিছিলে সেইটো চিলেক্ট কৰিব। এনেকুৱাকৈ আপোনালোকৰ সন্মুখত কেমেৰাটো অ'পেন হ'ব। যাৰ আপোনালোকৰ ইকেআইচি কৰিব লাগিব সেইজনৰ ফেচটো এনেকুৱাকৈ ধৰিব। এনেকুৱাকৈ ছাকচেছফুলি কিন্তু ইকেআইচিটো ছাকচেছফুলি হৈ যাব। অৰ্থাৎ অতি সহজতে আপোনালোকে এনেকুৱাকৈ ইকেআইচিটো কমপ্লিট কৰিব পাৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ইকেআইচিটো সম্পূৰ্ণ হ'ব। এনেকুৱাকৈ প্ৰত্যেকজন সদস্যৰে কিন্তু আপোনালোকে ইকেআইচি কমপ্লিট কৰিব লাগিব। এতিয়া আহিলোঁ মূল বিষয়টো লৈ। আপোনালোকে হয়তো বহুতেই ভাবি আছে জব কাৰ্ডৰ পাছৱৰ্ড বা ID যিটো লগইন পাছৱৰ্ড আৰু ID, এই ID আৰু পাছৱৰ্ডটো আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব বা আপোনালোকে ক'ত পাব। তো এই ইউজাৰ ID আৰু পাছৱৰ্ডটো বেছিকেলি সাধাৰণ ইণ্ডিভিজুৱেল মানুহৰ হাতত নাথাকে বা আপুনি ক্ৰিয়েট কৰিব নোৱাৰিব। এই ইউজাৰ ID আৰু পাছৱৰ্ডটো আপোনালোকে যিসকল আপোনালোকৰ পঞ্চায়তৰ GRX আছে, আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত কাম কৰে সেইসকলক চৰকাৰৰ তৰফৰ পৰা ক্ৰেডিট কৰি দিয়া হয়। তো আপোনালোকে GRX সকলৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকক হয়তো আইডিটো প্ৰভাইড কৰিব পাৰে নকৰিব পাৰে, কিন্তু এইটো চৰকাৰী এটা ID আপোনালোকক নিদিয়াটোই বেছি চান্স। চ' আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ জব কাৰ্ডখন আৰু আপোনালোকৰ যিকেইজন সদস্য আছে সেই গোটেইকেইজন সদস্যৰ আধাৰ কাৰ্ড লগত লৈ গৈ আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে কি কৰিব পাৰিব, এই ইকেআইচিটো কমপ্লিট কৰাই ল'ব
পাৰিব গতিকে আপোনালোকে যদি আপোনালোকৰ জব কাৰ্ডখন এতিয়ালৈকে ইকেআইচি কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে জব কাৰ্ডখন ইকেআইচি কৰি ল'ব এতিয়া ইয়াৰ পিছতে যদি আপোনালোকৰ জব কাৰ্ডৰ বিষয়ে কিবা জানিব লগা আছে বা নতুনকৈ কেনেকৈ জব কাৰ্ড এখন বনাব পাৰি এই বিষয়সমূহ যদি আপোনালোকে জানিব বিচাৰে তেনেক্ষেত্ৰত চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে কমেণ্টত জনাই দিব যে নতুন জব কাৰ্ড লাগে নে নাই তেনেক্ষেত্ৰত মই আপোনালোকক নেক্সট ভিডিঅ'ত এই বিষয়সমূহ জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব